শংকৰক শিৰে লয়া ভকতক সংগে লয়া। জয়গুৰু শংকৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি এদিন সময় আছে আৰু বাকী, আৰু আজি মেন মণ্ডপ এইটো সম্পূৰ্ণ হৈছে। 99ৰ পিছত 1% বাকী আছে আৰু আজি মই মেন মণ্ডপৰ ওচৰতে আছোঁ, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। কি সম্পূৰ্ণ হৈ গৈছে আপোনালোকক এটা এটাকৈ ভিডিঅ'বোৰ দেখাই থাকিম। এয়া ঢোল মাদল এইবিলাক নেগেৰা সকলো ৰেডি হৈছে, পেইণ্টিং কৰি আছে, পেইণ্টিং চলি আছে। আৰু 99ৰ পিছত 1% বাকী আছে, 99% সম্পূৰ্ণ হৈ গৈছে। দাদা এয়া কি মাদল ন? ঢোল মাদল বনাই আছে ন? হয়। আপোনাৰ এনে ঘৰ ন? ঠিক আছে দিয়া। এয়া সম্পূৰ্ণ ৰেডি হৈছে। বৃহৎ আকাৰে কাঠ পেঞ্চিল বনোৱা হৈছে। এইটো বৃহৎ আকাৰৰ খোল, এইফালে খোল বনাইছে চাওক। এয়া বৃহৎ আকাৰৰ খোল, এইফালে খোল এয়া, আৰু এইটো কলম বনাইছে। কলম গছৰ পুলিবিলাক লগাই দিছে, খুব ধুনীয়া। মাজত লাইট দি দিছে, আৰু মেইন মণ্ডপটো আপোনালোকক দেখাই আছোঁ। এয়া মথুৰা পাগুৰি সম্পূৰ্ণ হৈ গ'ল, খুব ধুনীয়া লাগিছে। আৰু এইফালে বৃহৎ আকাৰৰ হস্তি বনাই থৈছে, হস্তি, আৰু এইটো ঘৰিয়ালে খোৱা দৃশ্য চাওক। ইফালে মেন মণ্ডপটো চাফাই চলি আছে। বক্সবিলাক লগাই দিছে, বক্সত ফিটিং কৰি ৰেডি হৈ গ'ল মেন মণ্ডপ। এইটোৱে মেন মণ্ডপ। কমচে কম 15,000ৰ অধিক ভকত বৈষ্ণৱ বহিব পাৰিব, গতিকে চাফাই চলি আছে সিফালে। এয়া খুব ধুনীয়া হৈ গৈছে পৰিৱেশ, ওপৰতে এইবিলাক লগাই সম্পূৰ্ণ হৈ গৈছে। কৃষ্ণ জয় গুৰু শংকৰ। আজি মায়াবিনী পতাকাৰ সম্পূৰ্ণ হৈ গৈছে, 99% হৈ গৈছে, আৰু 1% বাকী আছে। এই মেইন গেটটো বনাওঁ, পেইণ্টিঙো অকণমান বাকী আছে, গতিকে আজি মাথো এদিন বাকী আছে আৰু সম্পূৰ্ণ হৈ গৈছে। এয়া মায়াবিনী পতাকা ধুনীয়াকৈ নৌকাৰ পেইণ্টিং হৈ গ'ল, আৰু খুব ধুনীয়া লাগিব। ইয়াত মাথোন বাকী আছে, পানী ঢালিবলৈ বাকী আছে। পানীটো দিলে ইয়াত সম্পূৰ্ণ হৈ যাব। আৰু চাওক খুব ধুনীয়াকৈ বনাইছে। আৰু আপোনালোকে আহিব, আই বাপসকল 6, 7, 8 ফেব্ৰুৱাৰীত আছে। অহাকালি বাৰ হয়, পৰহিদিনাখনৰ পৰা ইয়াত আছে। আৰু আহি পেলাই আপোনালোকে হাজাৰ লাখে আই বাপসকলৰ ভিৰ ইয়াত একদম পূৰা নামৰে মুখাৰিত হ'ব। আপোনালোকে আহিব বুলি আমি আশা কৰিলোঁ। আৰু মোৰ চেনেলটো নতুনকৈ চাইছে যদি নিশ্চয় ছাবস্ক্ৰাইব কৰি দিয়ালৈ বুলি নাপাহৰিব। শংকৰক শিৰে লয়া ভকতক। জিঅ' আৰু এয়াৰটেলৰ এয়া টাৱাৰ বহাই আছে। ইয়াতে বহুত মানুহ, লাখ মানুহ, হাজাৰ বৈষ্ণৱ ভকতসকল আহিব। গতিকে টাৱাৰৰ কমিৰ কাৰণে ইয়াতে এয়াৰটেল আৰু জিঅ' টাৱাৰ বহাই আছে। আপোনালোকে 6, 7, 8 তাৰিখে আহিলে
টাৱাৰটো একেবাৰে নোপোৱা নহয়, অলপ অলপ পাব। লাখে লাখে মানুহ, হাজাৰ হাজাৰ হ'ব, গতিকে টাৱাৰ ইয়াত ব্যৱস্থা কৰা হৈছে এয়াৰটেল আৰু জিঅ'ৰ। আৰু আপোনালোকে চিন্তা কৰিব দৰকাৰ নাই, ফোন কৰিলে পাৰিব। কিন্তু 5G নাপাব, আৰু পাব নেটৱৰ্ক অলপ অলপ পাব, বেছি স্পীড নাপাব টাৱাৰটো। আপোনালোকে এতিয়া জানিব পাৰিছে। কৃষ্ণ জয়গুৰু শংকৰ। এই সেৱা বাহিনী শিবিৰটো আপোনালোকক দেখাব বিচাৰিছোঁ। এইটো সেৱা বাহিনী শিবিৰ 99% সম্পূৰ্ণ হৈ গৈছে, 1% বাকী আছে। আৰু ইয়াত সজোৱা বৰোৱা কৰিবলৈ বাকী সম্পূৰ্ণ হৈ গৈছে। আপোনাক ভিডিঅ' দেখাব খুজিছোঁ। উজলি উঠিব চদিহে বাজিব পুৰীপুৰৰ বুকু হ'ব মুখৰিত ভকতিৰ অমিয়তা ভকতিৰ অমিয়তা কিংবদন্তীয়ে কয় বহু কথা নিৰুদ্ধ এই প্ৰণয় গাথা